সাবস্ক্রাইব কৰিব আপিএল ৰহমান ইউটিউব চেনেলটোক আৰু লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু ভিডিওটো লাইক কৰি দিব। নমস্কাৰ, মই আপিএল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ। সো আজি আমি পঢ়িম ক্লাস 10 ৰ যেটো বিজ্ঞানৰ অধ্যায় 15 আছে, অধ্যায় 15 আমাৰ পৰিবেশ, আৱাৰ এনভায়ৰনমেন্ট। সো এটো চেপ্টাৰ খুবেই সহজ। এটো চেপ্টাৰৰ পৰা মেট্ৰিক পৰীক্ষাত 5 নম্বৰ থাকে। সো তোমালোকৰ এসএলসি 2024 ত ইয়াৰ পৰা 5 নম্বৰ থাকিব। সো সকলোৱে ভাবে যে লাষ্টৰ চেপ্টাৰ ইমান ইম্পৰ্টেন্ট নহয়, কিন্তু যি এইটো লাষ্টৰ চেপ্টাৰ আছে, চেপ্টাৰ 15, এইটোও খুব ইম্পৰ্টেন্ট, কিয়নো ইয়াৰ পৰা এমসিকিউ আহিব, 5 নম্বৰ থাকিব। ইয়াৰ পৰা দুটা মান এমসিকিউ কোনো থাকিব আৰু এটা 2 নম্বৰ নহলে 3 নম্বৰী কোশ্চেন এটা থাকিব। সো ইয়াত যি ইফালে আছে পেজ নম্বৰ 257, খুবেই সহজ হয় চেপ্টাৰটো। ইয়াত বায়োডিগ্ৰেডেবল অৰ্থাৎ জীৱ যি নিম্নীকৰণ আছে আৰু জীৱ অনিম্নীকৰণ আছে, এই দুটা কি বস্তু হয় আমাক পঢ়িব লাগে। আৰু ইয়াৰ উদাহৰণখিনি আমাক ইম্পৰ্টেন্ট। উদাহৰণখিনি দিব যে তলৰ কোনটো নন বায়োডিগ্ৰেডেবল, বা দিব পাৰে যে তলৰ কোনটো বায়োডিগ্ৰেডেবল। সো এনেকুৱা ধৰণৰ উদাহৰণ যিবিলাক আছে, উদাহৰণবিলাক আমাক চাব লাগিব। উদাহৰণবিলাক চালেহে আমি এইবিলাক এনসাৰ কৰিব পাৰিম। ঠিক আছে, এইবিলাকত একো বুজিবলগীয়া নাই। বুজিবলগীয়া মানে কেনেকুৱা যে আমি সায়েন্স মানে কিবা অংক বা তেনেকুৱা ধৰণৰ পঢ়াবিলাক আমি নিজৰ ভাষাৰে আমি বনাই লিখিব পাৰি, তেনেকুৱা ধৰণৰ এইটো অকল ৰিডিং কৰিব লাগিব। লাষ্টত যি দুটা চেপ্টাৰ আছে, এই দুটা চেপ্টাৰ অকল ৰিডিং হে পঢ়িব লাগে। তোমালোকে ইয়াত পঢ়ি চোৱা যে যিবিলাক পদাৰ্থ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তিত হয়, তেনেবিলাক পদাৰ্থক জীৱ নিম্নীকৰণ অৰ্থাৎ বায়োডিগ্ৰেডেবল বোলা হয়। ঠিক আছে, যে কি কৰে জৈৱিক প্ৰক্ৰিয়াৰ পৰা সৰললৈ ৰূপান্তৰ কৰিব পাৰে, আৰু যিবিলাক কৰিব নোৱাৰি সেইবিলাক কি হৈ যাব, নন বায়োডিগ্ৰেডেবল। সো ইয়াৰ উদাহৰণ কি আছে, যেনেকুৱা ধৰণৰ যে পলিথিন আছে। পলিথিন নষ্ট হৈ নাযায়, পচি নাযায়, গেলি পচি নাযায়, বহুত টাইম লাগে। সো এইটো হৈ যাব নন বায়োডিগ্ৰেডেবল। আৰু যদি বায়োডিগ্ৰেডেবল যদি হয়, তেনেহ'লে কোনটো হ'ব পাৰে যে কলৰ ছাল বা তেনেকুৱা যিবিলাক পচি যায়, গেলি পচি যায়, গছ, উদ্ভিদ, এইবিলাক। ঠিক আছে, এইবিলাকৰ উদাহৰণবিলাক বনাই দিব, তোমালোকে পাই যাবা যে একচুৱেলি বায়োডিগ্ৰেডেবল অৰ্থাৎ জীৱ নিম্নীকৰণ আৰু অনিম্নীকৰণটো বুজিলে সেইখিনি পাই যাবা। তাৰ পিছত আমি চাবলৈ যাওঁ ইয়াত খাদ্য শৃংখল, এটা খুবেই ইম্পৰ্টেন্ট বস্তু, যে খাদ্য জাল কি হয়, 1 নম্বৰ প্ৰশ্ন আহিব পাৰে। ঠিক আছে, শৰ্ট কোশ্চেন আহিব পাৰে যে খাদ্য জাল কি। সো ইয়াত এইটো চিত্ৰ যেটো আছে, এইটো চিত্ৰ হয়তো খালি ঠাই দি দিব পাৰে। ঠিক আছে, ইয়াত খালি ঠাই দি দিব, এটা ঠাইত নোহোৱা কৰি দিব, আৰু অপচনত থাকিব যে কোনটো কি হয়। ঠিক আছে, কোনটো ঠাইৰ পৰিবেশ তন্ত্ৰ হয়। যেনেকুৱা এইটো হয় কৰ অৰণ্যৰ পৰিবেশ তন্ত্ৰ, বিটো কৰ হয়, বিটো হয় ঘাঁহনিৰ পৰিবেশ তন্ত্ৰ, সিটো হয় খাল বিলৰ পৰিবেশ তন্ত্ৰ। কেনেকুৱা কথা, এইটো হৈছে অৰণ্যত গছ কোনে খায়, হৰিণাই খায়, হৰিণাক আকৌ বাঘে খায়। বি ঘাঁহনিত কি থাকে, ঘাঁহ থাকে, ঘাঁহক কি খায়, যি ফৰিং থাকে এইবিলাক খায়, আৰু ফৰিঙক বেঙে খায়, বেঙক আকৌ সাপ খায়, সাপক আকৌ চিলাই খায়। তেনেকুৱা খাল বিল অৰ্থাৎ পুখুৰী বা সাগৰ বুলিও ধৰিব পাৰা, যে পুখুৰীত যি উদ্ভিদ থাকে, একুৱাটিক প্লান্ট থাকে পানীৰ তলত, এইবিলাক প্লান্টক এনেকুৱা ধৰণৰ জীৱ জন্তু এইবিলাক কি কয়, মাছৰ টাইপৰ কেঁকোৰা জাতীয় বস্তুবিলাক হেৰিবিলাক খায়, প্ৰাণীবিলাকে খায় উদ্ভিদক। আৰু যি কেঁকোৰা থাকে, কেঁকোৰা আকৌ মাছ খায়, মাছক আকৌ বগলী খায়। ঠিক আছে, তোমালোকে লক্ষ্য কৰিছা যে প্ৰাকৃতিক যি খাদ্য শৃংখল আছে, প্ৰথম যিটো পৰ্যায় আছে, প্ৰথম পৰ্যায়টো উদ্ভিদে থাকে। ইয়াত অৰণ্যতো উদ্ভিদ, ঘাঁহনিতো উদ্ভিদ, আৰু খাল বিলতো উদ্ভিদ। সো ইয়াত হয়তো কোশ্চেন বনাই আহিব পাৰে যে প্ৰথম পৰ্যায়ৰ খাদ্য শৃংখলত তলৰ কোনটো হয়। সো তলত যদি উদ্ভিদ দিয়া থাকে, উদ্ভিদটো হৈ যাব ৰাইট এনসাৰ। তোমালোকে চোৱা যে প্ৰথম পৰ্যায়ত উদ্ভিদ হয়। ঠিক আছে, আৰু দ্বিতীয় পৰ্যায়ত কোন থাকে, প্ৰাণী থাকে। প্ৰথম পৰ্যায়ত উদ্ভিদ কিয়, কাৰণ উদ্ভিদবোৰ কি উৎপাদক হয়, অকল পৃথিৱীত উদ্ভিদ বিলাকেহে উৎপাদন কৰিব পাৰে। প্ৰথম পৰ্যায়ত উদ্ভিদবোৰ থাকে, আৰু দ্বিতীয় পৰ্যায়ত প্ৰাণীবোৰ দ্বিতীয় পৰ্যায়ত থাকে। ঠিক আছে, পৰ্যায়টো নহয়, একচুৱেলি স্তৰ বুলি কয়। সো পৰ্যায়ও দিব পাৰে, পৰ্যায় স্তৰ একে ধৰণৰ বস্তুৱে হ'ব। তাৰপিছত ইয়াত এটা চিত্ৰ আছে, সেইটো চিত্ৰ দিব পাৰে যে প্ৰথম স্তৰত কি থাকে, উপভোক্তা, তাৰপিছত প্ৰাথমিক উপভোক্তা, প্ৰথম পৰ্যায়ত থাকে
বা স্তৰত থাকে উৎপাদক অৰ্থাৎ উদ্ভিদ থাকে, তাৰপিছত থাকে প্ৰাথমিক উপভোক্তা, দ্বিতীয় উপভোক্তা আৰু তৃতীয় উপভোক্তা। এনেকুৱা কথা। উৎপাদক কি হৈ গ'ল? ইয়াত উদ্ভিদ হৈ গ'ল। প্ৰাথমিক উপভোক্তা কি হৈ গ'ল? ইয়াত হৈ গ'ল হৰিণা, ইয়াত হৈ গ'ল এইটো কি পোক পতংগ, এইটো হ'ল কেঁকৰা নহয়, এইটো একচুৱেলি এইটো কিবা বিচ্ছু টাইপৰ হয়। তাৰপিছত দ্বিতীয় উপভোক্তা কি হৈ যাব? ইয়াত হ'ব মাছ, ইয়াত হৈ যাব বেং, ইয়াত হৈ যাব বাঘ। তাৰপিছত তৃতীয় উপভোক্তা, ইয়াত তৃতীয় উপভোক্তা নাই, ইয়াত আছে তৃতীয় উপভোক্তা, এইটো হৈ যাব সাপ আৰু বগলী। আৰু যদি চতুৰ্থ থাকিলে হয় তেনেহ'লে এইটো হৈ যাব চিলাটো। এইটো এটা শৰ্ট কোৱেশ্চন আহিব পাৰে প্ৰশ্নত, যে স্থলজ পৰিস্থিতিত তন্ত্ৰত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত হ'ব। পাতৰ পৰা সূৰ্যৰ পোহৰৰ পৰা প্ৰায় 10% সৌৰশক্তি ধৰি ৰাখিব পাৰে। যে উদ্ভিদৰ পাতৰ পৰা কিমান % সৌৰশক্তি ধৰি ৰাখিব পাৰে? 10%। ঠিক আছে, এই 10%টো ইম্পৰ্টেণ্ট। 10% আগফালে গৈ থাকে। তাৰপিছত এইটো 2 নম্বৰৰ কাৰণে চাবা। 2 নম্বৰৰ কাৰণে যে পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি? সো যদি তোমালোকে MCQ আৰু যি ভিতৰুৱা প্ৰশ্নৰ উত্তৰ লাগে তোমালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিবা। মই তাতে যি PDF এটা আছে, PDFটো মই তোমালোকক পঠাই দিম। ইনষ্টাগ্ৰামত মই ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ মই ID লিংকটো দি দিছোঁ, তাতে তোমালোকে মোক মেছেজ কৰি মোৰ পৰা PDFটো লৈ ল'ব পাৰিবা। ঠিক আছে, তাতে ভিতৰুৱা প্ৰশ্ন আৰু এক্সট্ৰা প্ৰশ্ন দিয়া আছে। তাৰপিছত ওজন কি, ই কেনেকৈ পৰিস্থিতি তন্ত্ৰত কেনেকৈ প্ৰভাৱ পেলায়, এইটো এইবাৰৰ কাৰণে নালাগে। ওজন বহুতে জানে, ক্লাছ 7ৰ পৰা ষ্টাৰ্ট হয় ওজন লেয়াৰ কি হয়, সেইটো আৰু পঢ়ি এক্সট্ৰা হেডেক ল'ব দৰকাৰ নাই। অনুশীলনৰ 1 নম্বৰ 2 নম্বৰ এই দুটা যি MCQ আছে পঢ়িবা। ঠিক আছে, তাৰপিছত 3 নম্বৰ MCQ, এইটো ইম্পৰ্টেণ্ট, পঢ়িবা। তাৰপিছত ইয়াত এটা মই 7 নম্বৰটো দগাই দিছিলোঁ, যে আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হ'ব পাৰে, এইটো 3 নম্বৰৰ কাৰণে চাবা। সো এইখিনি আছিলে। আমি নেক্সট ভিডিঅ'ত তোমালোকৰ যিটো নেক্সট চেপ্টাৰ আছে, চেপ্টাৰ 16টো পঢ়িম আমি। চেপ্টাৰ 16টো হৈছে প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা। এইটো আমি নেক্সট ভিডিঅ'ত কৰিম। ঠিক আছে, সো এইখিনি। বাই বাই, টেক কেয়াৰ।